নবীসকল ৰেখামণি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ কিন্তু নাপাহৰিব। আৰু যোনসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক আমি ৰাতিপুৱা কি কৰিলোঁ আপোনালোকে চাওক। আহিলোঁ হাঁহকেইটা মেলিম বুলি ইয়াত দেখিছে আমাৰ ভণ্টিয়ে হাঁহকেইটা মেলি আছে আৰু মই আকৌ দানা এসোপা লৈ আহিছোঁ, নহ'বা আকৌ হাঁহকেইটা মানে বাহিৰত য'ত ত'ত ঘূৰি ফুৰিলে এতিয়া পথাৰ ৰোৱা ছিজন যিহেতু গালি দিব, সেইকাৰণে মই ভাবিছোঁ ডাইৰেক্ট গঁৰালত সোমোৱাবলৈ কাৰণে এনেকৈ দানাখিনি দেখুৱাই লৈছোঁ। বল 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 গঁৰালত সোমাই থাকিবিগৈ বল। এয়া দেখিছেনে নিজে নিজে সোমাইছেগৈ গঁৰালত, মানে খোৱা বস্তু আনিম বুলি গম পায় যিহেতু। যা 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 দেখিছেনে বন্ধু বান্ধৱীসকল নিজে সোমাইছেগৈ যিহেতু খানা দিব বুলি গম পায় যে, সেইকাৰণে এইটো অকণ কম জুৰি মানে সি অকণমান যাব নোৱাৰে, সেইটো কাৰণে তাক এনেকৈ উঠাই দিব লগা হৈছে। এতিয়া বান্ধি থওঁতে হাঁহবোৰ ইমান মানে দুৰ্বল হৈ গৈছে আৰু ইয়াৰ হাঁহকেইটাক এতিয়া মই বান্ধি ল'লোঁ ধুনীয়াকৈ, আপোনালোকে দেখিলেই। এইকেইটা পোৱালিকেইটাইও খাই আছে দেখিছেনে, একদম ধুনীয়াকৈ খাই আছে। সিহঁতক ব্ৰইলাৰ দানা দিয়া হৈছে, লগতে তুঁহগুৰিও দিয়া হৈছে আৰু দুই এটা ভাতো দিয়া হৈছে। এনেকৈ সানি পিনি দিছে, সিহঁতি সৰু যে ধৰ দানা খাব নোৱাৰে, সেইটো কাৰণে এইবোৰ ব্ৰইলাৰ দানাকে দিছে। এতিয়া দেখিছে সিহঁতি খাই আছে, লগতে মুৰ্গীজনীও খাই আছে। মুৰ্গীজনীয়ে উলিওৱা পোৱালিয়ে হয়, সেইটো কাৰণে তাইকো দিয়া হৈছে। ভণ্টি হাইজনী সিফালে যাম বুলি বাট চাই আছে দেখিছেনে, ঘৰবোৰ অকণমান ফুটা ওলাইছে নি সিহঁতি চাই আছে। বৰষুণৰ বতৰ আৰু আজি বতৰটো দেখিছেনে, আজি বতৰটো ভাল হ'ব যেনে লাগিছে। গৰমো নহয় খুব ঠাণ্ডাও নহয়, একদম নৰ্মেল, কিয়নো এনেকুৱা বতৰত থাকিবলৈ অকণমান ভাল, নহ'বা বেছি গৰম হ'লেও বহুত অশান্তি লাগে। আৰু এয়া দেখিছেনে আমাৰ ঘৰৰ ভেন্দি কেইজোপা ভালেমানকৈ ডাঙৰ হ'ল, এতিয়া লাগিবলৈহে বাকী আছে। আৰু এইবোৰ তিলবোৰ দেখিছেনে, তিলবোৰ আমাৰ লাগিলেই আৰু এইবাৰ কাতি বিহুত আমি তিল নিকিনাকেই হ'ব, যিহেতু ইমানগাল তিল লাগিছে দেখিছেনে বাৰু। এয়া দেখিছেনে মায়ে গোবৰ অলপমান আনিছে, আজি ঘৰটো মুচিম বুলি যিহেতু ভাবিছোঁ, নহ'বা এতিয়া ডাৱৰীয়া বতৰৰ কাৰণে ঘৰটো বহুত বেয়া হৈ গৈছে, সেইটো কাৰণে আজি ভাবিছোঁ মুচিম। সেইটো কাৰণে মায়ে গোবৰখিনি আনি দিছে। গোবৰে মাটিয়ে ঘৰ মুচিলে বহুত দেখিবলৈও ভাল লাগে আৰু ফৰফৰীয়া হৈ থাকে। হাঁহকেইটাৰ লগত আমাৰ ভণ্টিও দানা অকণ খাম বুলি ভাবিছে, সেইটো কাৰণে বাৰে বাৰে আহে, কিন্তু মই ভিডিঅ'টো উঠাই দিলে ভণ্টি উঠি যায়গৈ, ভাবে মই খাম বুলি ভাবিছিলোঁ বুলিব মোক দেখুৱাই দিলে। ভিডিঅ'ৰ মাজতে মই ভাতকেইটাও বনাই ল'লোঁ, কিয়নো আকৌ হাজবেণ্ড উঠি পিনি ভাত লাগিবই। লগতে ভাজিকণো বনাই ল'লোঁ। ভাজিকণত বিশেষ একো নাই, ৰঙালাও চয়াবিন আলু। আপোনালোকে যিহেতু খাই ভালো পাব পাৰে, কিন্তু মই বহুত ভাল পাওঁ ৰঙালাও চয়াবিন আলু। জুইতে ইয়াৰ দাইলো পাতি থোৱা আছে, মানে চববোৰ একেলগে হৈ গ'লে ভাল হ'ব। এতিয়া মানুহজন উঠাৰ সময়ো হ'ব আৰু উঠিলে ধৰ ভাত টিফিন লাগিবও ভৰাই দিবলৈ, আৰু লগতে খাবলৈও লাগিব, নহ'বা আৰু মোকনো সুদাই এৰিবনে। আৰু এয়া দেখিছেনে হাঁহবোৰে খাই আছে আৰু ভণ্টিয়ে একদম বেড এখন লৈ পিনি হাঁহকেইটা খেদাই আছে। তাই অকল পোৱালিকেইটাকহে দিছে দেখিছেনে, ডাঙৰকেইজনীক নাই দিয়া। কি যে দুখৰ কথা সিহঁতৰ দেখিছেনে। আৰু সেইজনী মায়ে দেখিছেনে পানীবোৰ সাৰি আছে, কালি বৰষুণ দিয়াৰ কাৰণে চোতালত গোটেই বৰষুণত মানে পানী সাৰি আছে। অঁ এই ভণ্টি মেলি দেখিছে নেকি হাঁহি দাঁতকেইটা উলিয়াই কথা পাতি আছে। আমাৰ গৰুজনী আকৌ ইয়াত দেখিছেনে, আমাৰ পাছফালে এডোখৰ মাটি আছে, তাতে বেৰানিতে দিয়া আছে। আৰু সেইয়া দেখিছেনে আমাৰ বাগানখনৰ পাত ছিঙি আছে। আজি এজন মানুহে পাত ছিঙি আছে আৰু সেই বাগানখনত বেছিকৈ পাত আমাৰ নোলায় বাৰু। আমাৰ সেইখন বেৰানিখন দেখিছেনে বাৰু, কি ধুনীয়া যে কলগছবোৰ সেউজীয়া হৈ আছে। আমাৰ আকৌ ঘৰৰ পাছফালে ফাৰ্ম এখনো আছে দেই, ফাৰ্মখনৰ কাৰণে বহুত গোন্ধ আহে, অথচ আমি একো ক'ব নোৱাৰোঁ, কিন্তু ফাৰ্ম থাকিলে মানুহৰ ঘৰত বহুত ভাল। আমাৰ এইটো আকৌ মুৰ্গী গঁৰাল, ইয়াত মানে আগতে কয়লা আমি পুহোঁ, এতিয়া বহুত দিন নাই পোহা, কিয়নো এতিয়া গৰম, সেইটো কাৰণে আমি ঠাণ্ডা দিনতহে কয়লা পুহোঁ। ইয়াত এতিয়া বৰ্তমান হাঁহ ভৰাই থোৱা আছে। আমাৰ আকৌ আগফালে জবা ফুল এজোপা আৰু টিলিঙা ফুল এজোপা আছে, দুইজোপা দেখিছেনে কি ধুনীয়াকৈ ৰাতিপুৱা হ'লে ফুলি থাকে। এই গধূলি গোপালজোপা দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে। গধূলি সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ছোৱালী দেখো খালী নাই, ৰোৱনী দাৱনীও পাবলৈ নাই, ছোৱালীবোৰ চহৰলৈ গুচি যায়। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, বাই বাই। চহৰত বিচাৰি